মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা মৰিগাঁৱত। আজি মৰিগাঁৱৰ বাছনাঘাটৰ পৰা মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা। যাত্ৰাৰ প্ৰাকখনত বিধায়ক ৰমাকান্তৰ প্ৰতিক্ৰিয়া, টিকট নিশ্চিত। ৰমাকান্তৰ অভাৰ কনফিডেন্স। খন্তেক সময়ৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে মৰিগাঁৱৰ পৰা আৰম্ভ কৰিব জন আশীৰ্বাদ যাত্ৰা। মৰিগাঁৱৰ পৰা ৰহা আৰু নগাঁও সমষ্টিত জনতাৰ আশীৰ্বাদ ল'ব মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰাত চামিল হ'বলৈ মৰিগাঁও সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা জনসমাগম। বাছনাঘাটৰ পৰা মৰিগাঁও মূল পুলিচ পইণ্টলৈ মুখ্যমন্ত্ৰীৰ যাত্ৰাত চামিল হ'ব হাজাৰ হাজাৰ লোক। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰৱা লাইভ। মুখ্যমন্ত্রীর জন আশীর্বাদ যাত্রা দ্বিতীয়টি দিন, এই দ্বিতীয়টি দিন এখানে ফলাফল করছে জানিয়ে এতিয়া সন্তেক পিছতে মৰিগাঁও আহি পাব। ইয়াৰ পিছতে ৰহা, তাৰপিছতে নগাঁও, তাৰপিছত চামগুৰি। ৰাস্তায় পদূলিয়ে গাঁৱে ভূঞে নগৰে চহৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয় ৰাইজে আশীৰ্বাদ দিবলৈ অপেক্ষা কৰি আছে। এই জন আশীৰ্বাদ যাত্ৰাটোৱে আমাৰ ৰাইজে আশীৰ্বাদ দিব। সেই আশীৰ্বাদ লৈ আৰু তেওঁ বিপুল ভোটত জয়ী হৈ আকৌ পুনৰ মুখ্যমন্ত্ৰী হ'ব। কিমান সহযোগিতা কৰিছে আপোনাৰ? আজি মোৰ 62টা মানুহ বাইবিজা ল'ব, বনগুৱা ল'ব, বৰভগীয়া ল'ব, মৰিগাঁও টাউনত বাছনাঘাট আৰু মৰিগাঁও চাৰিআলি। এতিয়া আমাৰ 62টা মানুহ আহি আছে। এতিয়া মুখ্যমন্ত্ৰীয়ে বিভিন্ন গৈছে টিকেট নাই। ৰাতি মাননীয় মুখ্যমন্ত্ৰীয়ে টিকেট ঘোষণা কৰিব। আপোনালোকে 16 তাৰিখলৈকে অপেক্ষা কৰক, তাৰপিছত আপোনালোকে জানিব। আজি কিবা গ্ৰীণ চিগনেল দিব পাৰে নেকি? চিন্তা কৰিব নালাগে।